কাহিনীৰ আৰম্ভণিতে এজন ব্লেক আমেৰিকান ব্যক্তিক দেখা পাওঁ। তেওঁ নিশা এটি জনশূন্য পথেৰে খোজকাঢ়ি গৈ আছিল। সেই সময়তেই এখন বগা ৰঙৰ গাড়ীয়ে ব্যক্তিজনক অনুসৰণ কৰিবলৈ লয় আৰু খন্তেক পিছতেই গাড়ীখনৰ পৰা এজন লোক নামি আহি সেই ব্যক্তিজনক অপহৰণ কৰি সেই ঠাইৰ পৰা পলায়ন কৰে। ইয়াৰ পিছৰ চিনত ক্ৰিছ ৱাশ্বিংটন নামৰ অন্য এজন ব্লেক আমেৰিকান ব্যক্তিক দেখিবলৈ পোৱা যায়। ক্ৰিছ এগৰাকী প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ আছিল। ক্ৰিছ তেওঁৰ গাৰ্লফ্ৰেণ্ড ৰ'জ আৰ্মিটেজৰ পিতৃ মাতৃৰ সৈতে চিনাকি হ'বৰ বাবে ৰ'জৰ ঘৰলৈ যাবলৈ সাজু হৈছিল। ৰ'জ এগৰাকী হোৱাইট আমেৰিকান আছিল। যিহেতু ক্ৰিছ ব্লেক আমেৰিকান আছিল, সেয়েহে ৰ'জৰ পিতৃ মাতৃয়ে তেওঁক সহজভাৱে ল'ব পাৰিব নে নোৱাৰে সেই বিষয়ে ক্ৰিছ আশ্বস্ত হ'ব পৰা নাছিল। কিন্তু ৰ'জে তেওঁক আশ্বাস দিয়ে যে তেওঁৰ পিতৃ মাতৃ ৰেচিষ্ট নহয় আৰু তেওঁলোকৰ মানুহৰ শৰীৰৰ ৰঙৰ সৈতে কোনো ধৰণৰ আপত্তি নাই। ইয়াৰ পিছত ক্ৰিছ ৰ'জৰ সৈতে যাবলৈ সন্মত হয়। তেওঁলোকে যাত্ৰা আৰম্ভ কৰে। পথৰ দুয়োকাষ ঘন অৰণ্যৰে আৱৰি আছিল। ক্ৰিছে তেওঁৰ বন্ধু ৰ'ডক ফোন কৰি তেওঁৰ পোহনীয়া কুকুৰটোক কেইদিনমানৰ বাবে চোৱা চিতা কৰিবলৈ কয়। ৰ'ড পেছাত এগৰাকী পুলিচ বিষয়া আছিল। কিছু সময়ৰ পাছত তেওঁলোক ৰ'জৰ পিতৃ মাতৃৰ ঘৰত উপস্থিত হয়। চহৰৰ পৰা দূৰৈত জনশূন্য অঞ্চলত অৱস্থিত এটা প্ৰকাণ্ড ঘৰ। ঘৰটোৰ চৌহদত এজন ব্লেক আমেৰিকান মালীয়ে কাম কৰি আছিল। ঘৰৰ ভিতৰৰ পৰা ৰ'জৰ পিতৃ মাতৃ ওলাই আহি তেওঁলোকক আদৰণি জনায়। ৰ'জৰ পিতৃ ডিন আৰ্মিটেজ বৃত্তিত এগৰাকী নিউৰ' চাৰ্জন আছিল আৰু মাতৃ মিছি আৰ্মিটেজ এগৰাকী চাইকেট্ৰিষ্ট আছিল। ৰ'জৰ ভাতৃ জেৰেমিয়েও নিজৰ পিতৃৰ দৰেই এজন নিউৰ' চাৰ্জন হোৱাৰ আশাৰে চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি আছিল। ডিনে তেওঁৰ দেউতাকৰ স্মৃতিৰ বিষয়ে জনায় যে তেওঁৰ পিতৃয়ে 1936 চনৰ বাৰ্লিন অলিম্পিকত অংশগ্ৰহণ কৰিছিল আৰু তেওঁ কোৱালিফাইং ৰাউণ্ডত জেছে অ'ৱেন্স নামৰ এজন ব্লেক আমেৰিকান স্প্ৰিণ্টাৰৰ হাতত পৰাস্ত হৈছিল। ইয়াৰ পিছত ডিনে ঘৰৰ প্ৰতিটো কোঠা দেখুৱাই ক্ৰিছক কিচেনলৈ লৈ যায়। তাত ঘৰুৱা কামত সহায় কৰা অন্য এগৰাকী ব্লেক আমেৰিকান মহিলাৰ সৈতে ক্ৰিছৰ সাক্ষাৎ হয়। তেওঁৰ নাম আছিল জৰ্জিনা। ক্ৰিছৰ মনৰ ভাৱ বুজিব পাৰি ডিনে ক্ৰিছক কয় যে মই বুজিব পাৰিছোঁ তুমি কি ভাবি আছা। হোৱাইট ফেমিলি আৰু আটাইবোৰ ব্লেক ছাৰ্ভেণ্ট, হয়তো আচৰিত হৈছা। আচলতে মোৰ দেউতাক চোৱা চিতা কৰিবলৈ ৱাল্টাৰ আৰু জৰ্জিনাক ৰখা হৈছিল। দেউতাৰ মৃত্যুৰ পিছত তেওঁলোকক যাবলৈ দিবলৈ বেয়া লাগিল আৰু সেয়ে তেওঁলোক এতিয়াও আমাৰ লগতে আছে। সেইদিনাই ৰ'জৰ ভাতৃ জেৰেমিও ঘৰলৈ আহে। তেওঁলোক আটাই একেলগে বহি নিশাৰ আহাৰ গ্ৰহণ কৰি আছিল। ক্ৰিছৰ স্মকিং কৰাৰ অভ্যাস আছে বুলি জানিব পাৰি ডিনে ক্ৰিছক তেওঁৰ পত্নী মিছিৰ সহায় ল'বলৈ পৰামৰ্শ দিয়ে। মিছি হিপনচিছৰ জৰিয়তে মানুহৰ বেয়া অভ্যাসবোৰ আঁতৰাব পাৰে। খোৱা টেবুলত জেৰেমিয়ে ক্ৰিছৰ সৈতে ভাল ব্যৱহাৰ কৰা নাছিল। তেওঁ ক্ৰিছৰ শাৰীৰিক গঠনক লৈ ইটিকিং কৰিছিল। লগতে তেওঁ ক্ৰিছৰ সৈতে ফাইট কৰিবলৈও বিচাৰিছিল। কিন্তু ক্ৰিছ জেৰেমিৰ কথাত প্ৰভাৱিত নহয় শান্ত হৈ থাকে। মিছিয়ে জেৰেমিক ভিতৰলৈ যাবলৈ কয়। ৰ'জে জেৰেমিৰ এই ব্যৱহাৰৰ বাবে ক্ৰিছৰ ওচৰত ক্ষমা বিচাৰে আৰু ক্ৰিছেও এই সমগ্ৰ ঘটনাটো সহজভাৱে গ্ৰহণ কৰে। ক্ৰিছৰ নিশা টোপনি নহাৰ বাবে স্মকিং কৰিবলৈ মনে মনে বাহিৰলৈ ওলাই আহি এটা চিগাৰেট জ্বলাবলৈ লওঁতেই তেওঁ দেখা পায় ৱাল্টাৰ তেওঁৰ ফালে তীব্ৰ বেগেৰে দৌৰি আহি আছে আৰু ঠিক তেওঁ খুন্দা মৰাৰ আগমুহূৰ্ততে ৱাল্টাৰে নিজৰ দিশ সলাই আনফালে পাৰ হৈ যায়। ৱাল্টাৰে এজন প্ৰফেশ্যনেল স্প্ৰিণ্টাৰ যেনেদৰে দৌৰে ঠিক তেনেদৰে দৌৰিছিল। ক্ৰিছে আচৰিত হৈ ঘৰৰ ভিতৰলৈ আহিবলৈ লওঁতেই জৰ্জিনাক অদ্ভুত ভংগীমাৰে নিজৰ মুখখন আইনাত চাই থকা দেখিবলৈ পায়। ৱাল্টাৰ আৰু জৰ্জিনাৰ এই অদ্ভুত আচৰণ দেখি ক্ৰিছ অবাক হৈ পৰে। ঘৰৰ ভিতৰলৈ সোমাই আহোঁতেই ক্ৰিছে মিছি অৰ্থাৎ ৰ'জৰ মাতৃক নিজৰ অফিচত বহি থকা দেখা পায়। মিছিয়ে ক্ৰিছৰ সৈতে কথা পাতিবলৈ লয়। তেওঁ ক্ৰিছক হিপনচিছ কৰি চিগাৰেট সেৱন কৰা অভ্যাসটোৰ পৰা আঁতৰাব বিচাৰিছিল। মিছিয়ে এটা কাপত এখন চামুচেৰে শব্দ কৰি ক্ৰিছক হিপনচিছ কৰিবলৈ চেষ্টা কৰে। লাহে লাহে মিছিয়ে ক্ৰিছক সম্পূৰ্ণৰূপে হিপনটিক ষ্টেটলৈ লৈ যায় আৰু নিজে বিচৰা ধৰণেই ক্ৰিছক কণ্ট্ৰল কৰিবলৈ লয়। ক্ৰিছে অনুভৱ কৰে যে তেওঁ এখন অন্ধকাৰ ঠাইত লাহে লাহে ডুবিবলৈ আৰম্ভ কৰিছে আৰু ইয়াকে মিছিয়ে নাম দিছে দ্য ছাংকেন প্লেচ। ক্ৰিছে এই ঠাইৰ পৰা ওলাবলৈ বহু চেষ্টা কৰে, কিন্তু বাস্তৱত তেওঁ নিজৰ শৰীৰটোৱে লৰাবলৈ সক্ষম হোৱা নাছিল। তেনেকুৱাতে ক্ৰিছৰ টোপনি ভাঙে আৰু নিজকে বিচনাত দেখি গোটেই ঘটনাটো এটা সপোন বুলি ধাৰণা কৰে। পিছদিনা ক্ৰিছ ঘৰৰ চৌহদত ঘূৰি ফটো তুলি আছিল। সেই সময়তে ৱাল্টাৰ তেওঁৰ ওচৰলৈ আহি আগনিশাৰ ঘটনাটোৰ বাবে ক্ষমা বিচাৰে আৰু ক্ৰিছক সোধে স্মকিং কৰাৰ অভ্যাস আঁতৰিল নে?
তুমি কালি ৰাতি বহুত দেৰিলৈকে মিছিৰ অফিচত আছিলা। ক্ৰিছে এতিয়া বুজি পায় যে নিশা হৈ যোৱাৰ প্ৰতিটো ঘটনাই সত্য আছিল। তেওঁ আনকি এতিয়া চিগাৰেটো সেৱন কৰিব পৰা নাছিল। চিগাৰেটৰ কথা ভাবিলে তেওঁৰ মনলৈ বমিৰ ভাৱ আহিছিল। সেইদিনাই ৰজৰ ককাকৰ সোঁৱৰণত গেট টুগেডাৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু তাৰ বাবে অতিথিসকল আহিবলৈ ধৰে। ৱাল্টাৰে অতিথিসকলক আদৰণি জনায়। সকলো অতিথিয়ে ৱাল্টাৰক সাৱটি তেওঁৰ প্ৰতি আন্তৰিকতা জনায়। এইটো এটা আচৰিত দৃশ্য আছিল, কিয়নো উচ্চ খাপৰ ভদ্ৰলোক এজনে ব্লেক আমেৰিকান বন কৰা ব্যক্তি এজনক তেনেকৈ সম্ভাষণ জনোৱাটো সঁচাকৈয়ে বিৰল। ৰজে ক্ৰিছক সকলো অতিথিৰ সৈতে পৰিচয় কৰাই দিয়ে। ইয়াতো ক্ৰিছ আচৰিত হৈছিল, কিয়নো সকলো অতিথিয়ে ক্ৰিছৰ শাৰীৰিক গঠনৰ বিষয়ে আলোচনা কৰিছিল। সেই অনুষ্ঠানতেই তেওঁ লোগেন নামৰ অন্য এজন ব্লেক আমেৰিকান ব্যক্তিৰ সৈতে চিনাকি হয়। সেই সময়তে লোগানৰ পত্নী তেওঁৰ ওচৰলৈ আহে। লোগানৰ পত্নী এগৰাকী হোৱাইট আমেৰিকান আছিল আৰু বয়সত তেওঁতকৈ বহু ডাঙৰ আছিল। লোগানে পৰিধান কৰা পোছাক আৰু তেওঁৰ ভাৱ-ভংগীমা বয়সীয়াল মানুহৰ দৰে আছিল। এই সকলোবোৰ দেখি ক্ৰিছ হতবাক হৈ পৰিছিল। ক্ৰিছ পৰিস্থিতিটোৰ সৈতে অসহজ হৈ পৰাৰ বাবে অকলশৰে অলপ সময় কটাবৰ কাৰণে আঁতৰি আহে। তেওঁ কিছু দূৰৈত এখন বেঞ্চত এজন ব্যক্তি বহি থকা দেখা পায়। সেই ব্যক্তিজনেই প্ৰথমে ক্ৰিছৰ সৈতে চিনাকি হয়। তেওঁৰ নাম আছিল জিম হিউডছন। তেওঁ ক্ৰিছক চিনি পাইছিল, কিয়নো ক্ৰিছেও প্ৰায়ে অডিশ্যনৰ বাবে হিউডছনৰ ফটোগ্ৰাফী লাইব্ৰেৰীলৈ ফটো পঠিয়ায়। তেওঁ ক্ৰিছক কয়, ময়ো আগতে ফটোগ্ৰাফী কৰিছিলোঁ, কিন্তু দৃষ্টিশক্তি হেৰুৱাৰ পিছত এই কাম এৰিবলগীয়া হয়। ক্ৰিছ হিউডছনৰ ওচৰৰ পৰা ঘৰৰ ভিতৰলৈ সোমাই যায়। সকলো অতিথি কথাত ব্যস্ত হৈ আছিল, কিন্তু ক্ৰিছ যেতিয়া পাৰ হৈ যায়, সকলোৱে কথা পতা বন্ধ কৰি ক্ৰিছৰ ফালে অদ্ভুত দৃষ্টিৰে চায়। দেখাত এনে লাগে যেন এখন নাটকহে চলি আছিল আৰু সকলোৱে এই নাটকত অভিনয় কৰি আছিল। ক্ৰিছ তেওঁৰ কোঠালৈ আহি দেখে তেওঁৰ মোবাইল ফোনৰ চাৰ্জাৰডাল এৰুৱাই থোৱা আছে, কিন্তু তেওঁ কোঠাৰ পৰা ওলাই যোৱাৰ আগতে ফোনটো চাৰ্জত লগাই থোৱা গৈছিল। ক্ৰিছে এই কথাখিনি ৰজক জনায় আৰু কয়, এয়া হয়তো জৰ্জিনাৰ কাম, কাৰণ তাই মই ইয়াত থকাটো পচন্দ নকৰে। অলপ সময়ৰ পিছতে কোঠাটোলৈ জৰ্জিনা সোমাই আহে আৰু ক্ৰিছক ক্ষমা বিচাৰে। জৰ্জিনাই ক্ৰিছক কয় যে তেওঁ কোঠাটো পৰিষ্কাৰ কৰিবৰ বাবে আহিছিল আৰু কামৰ মাজতেই হয়তো কেনেবাকৈ তেওঁৰ হাতখন লাগি ফোনৰ চাৰ্জাৰডাল এৰাই যায়। ক্ৰিছে খুব সহজভাৱে জৰ্জিনাৰ কথাখিনি মানি লয়। জৰ্জিনাও যিহেতু এগৰাকী ব্লেক আমেৰিকান আছিল, সেয়েহে ক্ৰিছে তেওঁৰ মনৰ কথাখিনি জৰ্জিনাৰ আগত ব্যক্ত কৰে। ক্ৰিছে কয়, ইমানবোৰ হোৱাইট আমেৰিকান ব্যক্তিৰ মাজত থাকি মই নাৰ্ভাছ হৈ পৰিছোঁ। ক্ৰিছৰ কথা শুনি জৰ্জিনাৰ চেহেৰাৰ ৰূপ সলনি হ'বলৈ ধৰে। তেওঁ দুচকুৰে চকুপানী ববলৈ লয়। তেওঁ যেন ক্ৰিছক কিবা এটা ক'ব খুজিছে, কিন্তু ক'ব পৰা নাই। ঠিক সেই মুহূৰ্ততে জৰ্জিনাই হাঁহিবলৈ ধৰে আৰু কয়, তুমি ভুল বুজিছা। আৰ্মিটেজ পৰিয়ালে আমাক তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ দৰেই ব্যৱহাৰ কৰে। মোৰ অভিজ্ঞতা বহুত ভাল। কিন্তু জৰ্জিনাৰ মুখৰ এক্সপ্ৰেছন আৰু কথাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছিল। ক্ৰিছ এইবাৰ সঁচাকৈ বিমূৰত পৰে। ক্ৰিছ চিন্তাত কোঠাৰ পৰা ওলাই আহে। বাহিৰত ৰজৰ দেউতাকে ক্ৰিছক কেইজনমান অতিথিৰ সৈতে চিনাকি কৰাই দিয়ে। এজন অতিথিয়ে ক্ৰিছক আফ্ৰিকান আমেৰিকান এক্সপিৰিয়েঞ্চৰ বিষয়ে সোধে। ক্ৰিছে উত্তৰত তেওঁৰ এই বিষয়ে বিশেষ অভিজ্ঞতা নাই বুলি জনায়। সেই মুহূৰ্তত সেই ঠাইত লোগান আহি উপস্থিত হয় আৰু ক্ৰিছে লোগানক উদ্দেশ্যি কয় যে আফ্ৰিকান আমেৰিকান এক্সপিৰিয়েঞ্চৰ বিষয়ে তুমি মোতকৈ ভালদৰে ক'ব পাৰিবা। লোগানে নিজৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে ক'বলৈ আৰম্ভ কৰে। সেই সময়তে ক্ৰিছে লোগানৰ ফটো এখন মনে মনে তোলোতেই ফোনৰ ফ্লেছ জ্বলি উঠে। ফ্লেছৰ পোহৰ লোগানৰ চকুত পৰাৰ লগে লগে তেওঁৰ মুখৰ ভাৱ সলনি হৈ পৰে। তেওঁৰ নাকেদি তেজ ওলাবলৈ ধৰে আৰু ক্ৰিছৰ পিনে চোঁচা লৈ ক্ৰিছক বাৰে বাৰে ক'বলৈ ধৰে, গেট আউট ফ্ৰম হিয়াৰ। ক্ৰিছে একো বুজি পোৱা নাছিল তৎক্ষণাত কি হৈ গ'ল। লোগানৰ ব্যক্তিত্ব সম্পূৰ্ণ সলনি হৈ গৈছিল, এজন বুঢ়া মানুহৰ পৰা এজন ডেকালৈ। সকলোৱে লোগানক ধৰি শান্ত কৰে আৰু ভিতৰলৈ লৈ যায়। মিছিয়ে লোগানক হিপনচিছ কৰি শান্ত কৰে। ৰজে ক্ৰিছক এই সকলোবোৰৰ মাজৰ পৰা আঁতৰাই এখন নিৰিবিলি ঠাইত শান্তিৰে কথা পাতিবলৈ লৈ যায়, কিয়নো ক্ৰিছৰ বাবে এই পৰিৱেশটো অস্বস্তিকৰ হৈ পৰিছিল। ক্ৰিছে ৰজক জনায় যে তেওঁ সেই ঠাইৰ পৰা ওলাই যাব বিচাৰিছে। ইফালে ঘৰৰ চৌহদত ৰজৰ পিতৃয়ে অতিথিসকলৰ আগত ক্ৰিছৰ ফটো এখন নিলাম কৰি আছিল আৰু নিলামত ফটোখন ক্ৰয় কৰে হিউডছন নামৰ সেই অন্ধ ব্যক্তিজনে, অৰ্থাৎ হিউডছনে ক্ৰিছক ক্ৰয় কৰি লয়। আন্ধাৰ হৈ অহাৰ বাবে ক্ৰিছ আৰু ৰজ ঘৰলৈ উভতি আহে। সকলো অতিথি ইতিমধ্যে নিজৰ নিজৰ ঘৰলৈ উভতিছিল। ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে আৰ্মিটেজ পৰিয়ালৰ প্ৰতিজন সদস্যই ক্ৰিছক অস্বাভাৱিক দৃষ্টিৰে চায়, যেন ক্ৰিছ আগন্তুক বিপদৰ দিশে আগবাঢ়ি গৈছে।
নিজৰ কোঠাত সোমাই ক্ৰিছে লোগানৰ ফটোখন তেওঁৰ বন্ধু ৰডলৈ পঠিয়ায়। লোগানৰ ফটোখন দেখিয়ে ৰডে তেওঁক চিনি পায়। লোগানৰ প্ৰকৃত নাম আছিল এণ্ড্ৰে হেইৱৰ্থ আৰু তেওঁ কেইবা মাহৰ পৰা সন্তানহীন হৈ আছিল। এই কথা জনাৰ লগে লগে ক্ৰিছ শংকিত হৈ সেই মুহূৰ্ততে ৰজৰ ঘৰৰ পৰা ওলাই যাবলৈ সিদ্ধান্ত লয়। কোঠাটোলৈ ৰজ সোমাই আহে। ক্ৰিছে ৰজক কয়, আমি এতিয়াই ইয়াৰ পৰা যাম, তুমি তোমাৰ বস্তুবোৰ সামৰি লোৱা, তোমাক সকলো কথা মই বাটত ক'ম। ৰজ নিজৰ বেগ আনিবলৈ কোঠাটোৰ পৰা ওলাই যায়। ক্ৰিছে ৰজৰ কোঠাটোৰ এটা ড্ৰয়াৰ খোল খাই থকা দেখি ড্ৰয়াৰটো বন্ধ কৰিবলৈ লওঁতেই তাত তেওঁ কেইখনমান ৰজৰ ফটো পায়। এই ফটোবোৰৰে প্ৰায় সংখ্যক ফটোত বহুতো ব্লেক আমেৰিকান ল'ৰাৰ সৈতে ৰজৰ ফটো আছিল, য'ৰ পৰা স্পষ্টকৈ গম পোৱা গৈছিল যে তেওঁলোক ৰজৰ বয়ফ্ৰেণ্ড আছিল। এই ফটোবোৰৰ মাজৰে এখন ফটোত ৰজৰ সৈতে ৱাল্টাৰ আছিল আৰু আন এখন ফটো জৰ্জিনা আছিল। ক্ৰিছে বুজি পায় যে ৰজে তেওঁক বিশ্বাসঘাতকতা কৰিছে, কাৰণ তেওঁ ক্ৰিছক কৈছিল যে ক্ৰিছ তেওঁৰ প্ৰথম ব্লেক বয়ফ্ৰেণ্ড আছিল। ক্ৰিছে নিজৰ বস্তুবোৰ সামৰি কোঠাটোৰ পৰা ওলাই আহে আৰু ৰজক গাড়ীৰ চাবি বিচাৰে। ৰজে নিজৰ বেগত গাড়ীৰ চাবিটো বিচাৰি কয় যে তেওঁ চাবিটো বিচাৰি পোৱা নাই। সেই মুহূৰ্তত আৰ্মিটেজ পৰিয়ালে ক্ৰিছক আগুৰি ধৰে। জেৰেমিয়ে হাতত এডাল লাঠি লৈ দুৱাৰৰ সন্মুখত থিয় হৈ আছিল। ক্ৰিছে এইবাৰ চিঞৰি চিঞৰি ৰজক গাড়ীৰ চাবি বিচাৰে। ৰজে কান্দোনৰ সুৰত কয়, মই বিচাৰি আছোঁ। কিন্তু পিছ মুহূৰ্ততে ৰজে মুখৰ এক্সপ্ৰেছন সলনি কৰি বেগৰ পৰা চাবিটো উলিয়াই ক্ৰিছক কয়, তুমি জানানে মই তোমাক চাবিটো দিব নোৱাৰোঁ। ক্ৰিছৰ বুজিবলৈ বাকী নাথাকিল যে তেওঁ আৰ্মিটেজ পৰিয়ালৰ ফান্দত পৰিছে। তেওঁ খঙতে জেৰেমিক আক্ৰমণ কৰে, কিন্তু মিছিয়ে হাতত লৈ থকা কাপটোত চামুচেৰে শব্দ কৰাৰ লগে লগে ক্ৰিছ অজ্ঞান হৈ মজিয়াত পৰি যায়। ক্ৰিছ পুনৰ হিপনটিক অৱস্থালৈ ঘূৰি যায় আৰু সেই ছাংকেন প্লেচত ডুবিবলৈ আৰম্ভ কৰে, য'ত ক্ৰিছৰ নিজৰ শৰীৰৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে। কাপত চামুচেৰে খুন্দিওৱাৰ এই বিশেষ শব্দটো মিছিয়ে ক্ৰিছক হিপনচিছ কৰিবৰ বাবে স্থিৰ কৰিছিল। যেতিয়া এই শব্দটো হ'ব, ক্ৰিছে নিজৰ সচেতন মনৰ কণ্ট্ৰল হেৰুৱাই পেলাব। ডিন আৰু জেৰেমিয়ে ক্ৰিছক এটা বিশেষ কোঠালৈ লৈ যায়। ইফালে ৰডে ক্ৰিছৰ চিন্তাত তেওঁলৈ বাৰে বাৰে ফোন কৰে, কিন্তু ক্ৰিছৰ ফোন বন্ধ হৈ আছিল। ক্ৰিছক সেই বিশেষ কোঠাটোত এখন চকীত বান্ধি থোৱা হৈছিল। তেওঁৰ সন্মুখত এটা টিভি ৰখা আছিল। কিছু সময়ৰ পাছত টিভিটো অন হয় আৰু টিভিৰ স্ক্ৰীণত ডিনৰ পিতৃ ৰোমান আৰ্মিটেজক দেখুওৱা হৈছিল আৰু তেওঁ কয়, তোমাৰ শাৰীৰিক ক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি তোমাক বাছি লোৱা হৈছে। ঈশ্বৰৰ বৰদান স্বৰূপ তোমাৰ শাৰীৰিক ক্ষমতা আৰু আমাৰ দৃঢ় ইচ্ছাৰে আমি এটা বহুত ডাঙৰ কামৰ অংশ হ'ব পাৰিম। আমাৰ বহুতো ব্যক্তিয়ে কোৱাগুলা নামৰ এটা পদ্ধতিৰ ওপৰত কাম কৰি আছে আৰু কিছুদিন পূৰ্বে মোৰ সন্তানে এই ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিছে। তুমি তোমাৰ শক্তিৰ অপচয় নকৰিবা, যুঁজিবলৈ চেষ্টা নকৰিবা, আৰু হয়তো এদিন তুমিও আমাৰ পৰিয়ালৰ এজন সদস্য হৈ সুখী অনুভৱ কৰিবা। ইয়াৰ পিছতেই টিভিৰ স্ক্ৰীণত এটা কাপত চামুচেৰে খুন্দিওৱাৰ শব্দ হয় আৰু ক্ৰিছ অজ্ঞান হৈ পৰে। ক্ৰিছৰ বন্ধু ৰডে ক্ৰিছৰ মিছিং ৰিপৰ্ট লৈ পুলিচৰ ওচৰলৈ যায় আৰু লগতে তেওঁ পুলিচৰ আগত কয় যে লোগান নামৰ ব্যক্তিজনেই এণ্ড্ৰে হেইৱৰ্থ, কিন্তু ৰডে তাত কোনো ধৰণৰ সহায় নাপায়। ইয়াৰ পিছত যেতিয়া ক্ৰিছৰ জ্ঞান ঘূৰি আহে, তেতিয়া আকৌ এবাৰ টিভিৰ স্ক্ৰীণ অন হয় আৰু এইবাৰ টিভি স্ক্ৰীণত জিম হিউডছন নামৰ সেই অন্ধ বয়সীয়াল মানুহজন ওলায়, যিজনে ক্ৰিছৰ ফটোগ্ৰাফীৰ প্ৰশংসা কৰিছিল আৰু ক্ৰিছৰ ফটোখন নিলামত কিনিছিল। তেওঁ ক্ৰিছক কয়, তোমাৰ মনত যদি কিবা প্ৰশ্ন আছে তেন্তে সুধিব পাৰা, মই তোমাক সহায় কৰিম। আমাৰ এই বাৰ্তালাপৰ এটা পজিটিভ প্ৰভাৱ সমগ্ৰ প্ৰক্ৰিয়াটোৰ ওপৰত পৰিব। দৰাচলতে এই প্ৰক্ৰিয়াটোৰ 3টা স্তৰ থাকে। প্ৰথম স্তৰত তোমাক হিপনচিছ কৰা হয়। দ্বিতীয় স্তৰ হ'ল মেণ্টেল প্ৰিপেৰেশ্যন, য'ত অপাৰেশ্যনৰ বাবে মানসিকভাৱে সাজু কৰা হয়, আৰু তৃতীয় স্তৰ হ'ল ট্ৰেন্সপ্লেণ্টেশ্যন। মোৰ মগজুৰ এটা সৰু অংশ তোমাৰ মগজুত স্থাপন কৰা হ'ব। দৰাচলতে তোমাৰ মৃত্যু নহয়, কিন্তু তোমাৰ এটা অংশ তোমাৰ মগজুৰ কোনোবা এটা কোণত অচেতন অৱস্থাত থাকিব। তোমাৰ শৰীৰটোৱে কি কৰি আছে সেয়া তুমি গম পাবা, কিন্তু কোনো প্ৰতিক্ৰিয়া দেখুৱাব নোৱাৰিবা। যিজন ব্যক্তিৰ মগজু তোমাৰ শৰীৰত স্থাপন কৰা হ'ব, তেওঁ তোমাক কণ্ট্ৰল কৰি থাকিব আৰু তুমি কেৱল এজন দৰ্শক হৈ ৰ'বা। আৰু এতিয়া আমি ইয়াৰ পৰা বুজি পাওঁ যে প্ৰকৃততে আৰ্মিটেজ পৰিয়ালত কি চলি আছিল। যিজন ব্যক্তিৰ মস্তিষ্কত ট্ৰেন্সপ্লেণ্ট কৰা হয়, তেওঁৰ চেতনা বা অস্তিত্ব কোনোবাখিনিত জীয়াই থাকে আৰু কেতিয়াবা কিছুমান মুহূৰ্তত তেওঁৰ অস্তিত্বৰ বহিঃপ্ৰকাশ ঘটে। যেনেকৈ ফ্লেছৰ পোহৰ চকুত পৰাৰ পিছত লোগান কিছু সময়ৰ বাবে তেওঁৰ প্ৰকৃত ৰূপ অৰ্থাৎ এণ্ড্ৰে হেইৱৰ্থ হিচাপে ঘূৰি আহিছিল আৰু তেওঁ ক্ৰিছৰ আগন্তুক বিপদৰ কথা জানি তাৰ পৰা আঁতৰি যাবলৈ কৈছিল। ঠিক সেইদৰে সেইখন ঘৰত কাম কৰা জৰ্জিনাৰ মস্তিষ্কত ৰজৰ আইতাকৰ মগজু স্থাপন কৰা হৈছিল
আৰু যেতিয়াই তেওঁৰ অৱচেতন মন বাস্তৱিক অৱস্থালৈ ঘূৰি আহিছিল তেতিয়াই তেওঁ ক্ৰিছক কিবা ক'ব খুজিছিল কিন্তু তেওঁৰ শৰীৰত ৰোজৰ আইতাকৰ কণ্ট্ৰল থকাৰ বাবে ক'ব খুজিও একো ক'ব পৰা নাছিল তেনেদৰে ৱাল্টাৰৰ মস্তিষ্কত ৰোজৰ ককাকৰ মগজুৰ স্থাপন কৰা হৈছিল ৰোজৰ ককাক এগৰাকী প্ৰফেচনেল স্প্ৰিণ্টাৰ আছিল সেই ৰাতি সেইকাৰণে ক্ৰিছে ৱাল্টাৰক দৌৰি থকা দেখিবলৈ পাইছিল ইয়াৰ পিছত ৰোজৰ দেউতাকে ব্ৰেইন ট্ৰান্সপ্লেণ্টেশ্যন কৰিবৰ বাবে সেই অন্ধ ব্যক্তিজনৰ অস্ত্ৰোপচাৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে ৰোজৰ ভাতৃ জেৰেমিয়ে ক্ৰিছক অস্ত্ৰোপচাৰ কক্ষলৈ আনিবৰ বাবে ক্ৰিছক বন্দী কৰি ৰখা কোঠাটোলৈ লৈ যায় যেতিয়া জেৰেমিয়ে ক্ৰিছৰ হাত দুখন বান্ধি থোৱা অৱস্থাৰ পৰা খুলি দিয়ে তেতিয়া ক্ৰিছে আঁতৰকিতে জেৰেমিৰ মূৰত আঘাত কৰি তেওঁক অজ্ঞান কৰে দৰাচলতে ক্ৰিছে চকীৰ পৰা ওলোৱা কপা তেওঁৰ কাণত সুমুৱাই থৈছিল আৰু সেয়েহে শেষবাৰ যেতিয়া কাপ আৰু চামুচৰ শব্দ হৈছিল ক্ৰিছে সেই শব্দ শুনা নাছিল আৰু হিপনচিছ হোৱাৰ পৰা বাচি যাবলৈ সক্ষম হয় ইয়াৰ পিছত ক্ৰিছ অস্ত্ৰোপচাৰ কক্ষলৈ যায় য'ত ৰোজৰ দেউতাক ডিন ক্ৰিছৰ বাবে অপেক্ষা কৰি আছিল ক্ৰিছে ৱালত সজাই থোৱা এটা হৰিণা পহুৰ শিঙেৰে খুচি ডিনক গুৰুতৰভাৱে আঘাত কৰে আৰু তেওঁ সেই ঠাইতেই নিজৰ প্ৰাণ হেৰুৱায় ক্ৰিছে তাৰ পৰা ওলাবলৈ বাট বিচাৰি আছিল আৰু ঠিক তেতিয়াই তেওঁ ৰোজৰ মাতৃ মিচিৰ কোঠাত সোমায় তাতে টেবুলৰ ওপৰত কাপ আৰু চামুচখন থৈ দিয়া আছিল কিন্তু ক্ৰিছে কাপ আৰু চামুচখন মিচিয়ে লোৱাৰ আগতেই দলিয়াই ভাঙি পেলায় মিচিয়ে ক্ৰিছক এখন ছুৰীৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে তেতিয়া ক্ৰিছে প্ৰত্যাক্ৰমণ কৰি সেই ছুৰীখনেৰেই মিচিক হত্যা কৰে ক্ৰিছ যেতিয়া ঘৰটোৰ পৰা ওলাবলৈ দুৱাৰমুখ পায় তেতিয়া ৰোজৰ ভাতৃ জেৰেমিয়ে জ্ঞান ঘূৰাই পাই ক্ৰিছৰ ওপৰত পুনৰ আক্ৰমণ কৰে অৱশেষত ক্ৰিছে তেওঁকো হত্যা কৰি ঘৰৰ পৰা ওলাই গৈ গাড়ীত বহে ক্ৰিছে গাড়ীখন লৈ গৈ থাকোঁতেই জৰ্জিনা আহি গাড়ীৰ আগত পৰেহি আৰু গাড়ীৰ খুন্দাত জৰ্জিনাই আঘাত পায় জৰ্জিনাও যিহেতু আৰ্মিটেজ পৰিয়ালৰ ষড়যন্ত্ৰৰ বলি হৈছিল সেয়েহে ক্ৰিছে জৰ্জিনাক গাড়ীত বহুৱাই লয় ইয়াৰ পিছত দেখা যায় ৰোজে ছ'চিয়েল মিডিয়াত তেওঁৰ পৰৱৰ্তী চিকাৰৰ সন্ধান কৰি আছিল গাড়ীৰ শব্দ শুনি ৰোজে বন্দুক এটা হাতত লৈ ওলাই আহে আৰু তেওঁ ক্ৰিছক লক্ষ্য কৰি গুলিয়ায় ক্ৰিছে জৰ্জিনাক লৈ পলাবলৈ ধৰে কিন্তু জৰ্জিনাৰ মস্তিষ্কত যিহেতু ৰোজৰ আইতাকৰ মগজু ট্ৰেন্সপ্লেণ্ট কৰা হৈছিল সেয়েহে জৰ্জিনাই ক্ৰিছক আক্ৰমণ কৰি খঙেৰে কয় তুমি মোৰ ঘৰখন শেষ কৰি দিলা জৰ্জিনাৰ আক্ৰমণত ক্ৰিছে নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন এজোপা গছত খুন্দা মাৰে আৰু সেই দুৰ্ঘটনাত জৰ্জিনাৰ থিতাতে মৃত্যু হয় সেই মুহূৰ্তত সেই ঠাইত ৱাল্টাৰ আৰু ৰোজ আহি উপস্থিত হয় ৱাল্টাৰ উত্তেজিত হৈ ক্ৰিছৰ ওপৰত জঁপিয়াই পৰে আৰু বলিয়াৰ দৰে ক্ৰিছৰ ডিঙিত চেপা মাৰি ধৰে কিন্তু ক্ৰিছে যেনে তেনে নিজৰ পকেটৰ পৰা মোবাইলটো উলিয়াই মোবাইলৰ ফ্লেছৰ পোহৰ ৱাল্টাৰৰ চকুলৈ মাৰি পঠিয়ায় ৱাল্টাৰ শান্ত হৈ যায় আৰু তেওঁৰ ব্যক্তিত্ব সম্পূৰ্ণ সলনি হৈ পৰে তেওঁ ক্ৰিছক হত্যা কৰিবলৈ ৰোজৰ হাতৰ পৰা বন্দুকটো বিচাৰে কিন্তু ক্ৰিছক হত্যা কৰাৰ পৰিৱৰ্তে তেওঁ ৰোজক লক্ষ্য কৰি গুলিয়ায় তাৰ পিছত তেওঁ নিজকে গুলিয়াই এই কষ্টৰ বান্ধোনৰ পৰা মুক্তি দিয়ে প্ৰকৃততে ফ্লেছৰ পোহৰ চকুত পৰাত ৱাল্টাৰ অলপ সময়ৰ বাবে নিজৰ চেতন অৱস্থালৈ ঘূৰি আহিছিল শৰীৰত গুলি লগাৰ পিছতো ৰোজ জীয়াই আছিল ৰোজে ক্ৰিছক ক্ষমা বিচাৰে ক্ৰিছে প্ৰতিশোধৰ ভাৱনাত ৰোজক হত্যা কৰিবলৈ ডিঙিত চেপি ধৰে যদিও ৰোজক মাৰিব নোৱাৰে কিয়নো ক্ৰিছৰ ৰোজৰ প্ৰতি থকা ভালপোৱা সঁচা আছিল ইয়াৰ পিছত এখন পুলিচৰ গাড়ী আহি তেওঁলোকৰ সন্মুখত উপস্থিত হয় গাড়ীখনৰ পৰা ক্ৰিছৰ বন্ধু ৰোড নামি আহে ৰোডে সেই পৰিস্থিতি দেখি হতবাক হয় আৰু ক্ৰিছক গাড়ীত বহুৱাই সেই ঠাইৰ পৰা আঁতৰি যায় আৰু মৃত্যুৰ বাবে ক্ষণ গণি থকা ৰোজৰ নিথৰ দেহ পথত পৰি ৰয় ইয়াতেই এই কাহিনীটোৰ সমাপ্ত হয় 2017 চনত মুক্তি লাভ কৰা গেট আউট হৈছে এখন সাইকোলজিকেল থ্ৰিলাৰ মুভি আৰু এই চিনেমাখনৰ IMDb ৰেটিং হ'ল 7.7 এই ছবিখনে 2018 চনত বেষ্ট স্ক্ৰীন প্লেৰ বাবে অস্কাৰ এৱাৰ্ড পাবলৈ সক্ষম হয় এই ছবিখনৰ জৰিয়তে ডাইৰেক্টৰ জৰ্ডান পিলে সমাজৰ হোৱাইট সুপ্ৰিমেচি মাইণ্ডছেট অৰ্থাৎ ক'লা ৰঙৰ শৰীৰৰ ব্যক্তিসকলতকৈ বগা ৰঙৰ শৰীৰৰ ব্যক্তিসকলক সমাজত অধিক মহত্ব দিয়া বৈষম্যবাদী মানসিকতাক খুব সুন্দৰভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছে কাহিনীটো শুনাৰ বাবে আপোনাক অশেষ ধন্যবাদ